সামগ্ৰীৰ শিৱস্থানত পুৱাই সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাত। ভেটি মাটিৰ সীমা নিৰ্ধাৰণক লৈ ককায়েক ভায়েকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ভূমিকেন্দ্ৰিক সংঘাতত আহত হৈছে দুয়োটা পক্ষৰ পুৰুষ মহিলা উভয়ে ৮ গৰাকীকৈ লোক। অৰিফুল ইছলাম আৰু আকবৰ আলীৰ নামৰ দুয়োটা পৰিয়ালৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত। দীৰ্ঘদিনৰ পৰাই দুয়োটা পৰিয়ালৰ মাজত চলি আহিছিল ভূমিকেন্দ্ৰিক সংঘাত। দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা মাটিবাৰী সংঘাতৰ ফলতে আজি পুৱাই আকবৰ আলী নামৰ ব্যক্তিগৰাকীয়ে অৰিফুল ইছলামক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ আৰিফুল ইছলাম পৰিয়ালৰ। আহত লোকসকলক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে সামগ্ৰী প্ৰাথমিক চিকিৎসালয়ত। আহত লোকসকল ক্ৰমে আকবৰ আলী, ৰাবিয়া খাতুন, নেকবৰ আলী, তাছলিমা খাতুন, আৰিফুল ইছলাম, জাৰিৰ হুছেইন আৰু চিৰাজুল ইছলাম। ঘটনাস্থলীত শিৱস্থান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। সামগ্ৰীৰ পৰা মুবাৰক আলীৰ ৰিপৰ্ট। মানে আমি কালি আমাৰ লগত কাজিয়া লাগিছে, ঝগড়া হৈছে, মাৰপিট হোৱা নাই। পিছত আমি থানাত গৈছো, অচি ছাৰে কৈছে তোমালোক ঘৰত যোৱা, মনে মনে বহি থাকে, গাভৰু আছে গাভৰুৰ লগত মিলাবা। পিছত গাভৰুক আহি কৈছো, গাভৰু কালি যাব, আজি সামগ্ৰী মিটিং আছে কাৰণে গাভৰু যাব পৰা নাই। কালি আমাৰ ঘৰত যাব, গৈ পেলাই মিলাব। আমি কি কাৰণে থানাত গৈছো, সেইকাৰণে সিহঁতে পুৰি লাঠি মানে লৈ পেলাই আমাৰ ঘৰত গৈ পেলাই মাৰপিট কৰিছে। ৭-৮টা মানুহে মাৰপিট কৰিছে। কোন জায়গাত হৈছিল? নামাপাগালি। নামাপাগালি নামাপাগালি শিৱস্থান। আমাৰ মাক মাৰিছে, আমাক মাৰিছে, সৰু বাইটিক মাৰিছে, ভণ্টিক মাৰিছে, মানে ৪-৫জন মানুহক মাৰিছে। ৪-৫জন মানুহক মাৰিছে? মাৰিছে। সিহঁতে ৭-৮জন মানুহে মাৰিছে। কিহৰ বাবে মাৰিছে? মাৰিছে মানে মাটি লৈ অকণমান ঝগড়া হৈছে। আমি মাটি ভৰাই থৈছো, সিহঁতে কাটি পেলাই খান্দি পেলাই নামাই দিয়ে। সেইকাৰণে আমি কৈছো, মানে বাঘ গাড়া আছে, সেইকাৰণে কৈছো। কোৱাৰ পিছত সিহঁতে ঝগড়া কৰিছে। ঝগড়া কৰাৰ পিছত কি হৈছিল ঘটনাটো? ঘটনা হৈছিল মানে কালি আমাৰ ঘৰৰ ওচৰত খেতি এটা আছে, সি কাম কৰিব অলপ গৈছিলে, চিৰাজুল ইছলাম। তাৰপিছত যোৱাত মানে বেয়া গালি দিছে, বহুত বেয়া গালি দিছে। তহঁতৰ দেউতাৰ মাটি নেকি, এইটো কিয় কাম কৰি আছে, সিহঁতে বাধা দিছে। কালি জেং হোৱাৰ পিছত আমি শিৱস্থান আৰক্ষী চকীত মানে আমি জাননী এটা দিছিলো। জাননী দিয়াৰ পিছত একচন একো নহল। আজি ৰাতিপুৱা সিহঁতৰ মাইকী চাইকি ওলাই গালি গালাজ পাৰি আছে। গালি গালাজ পাৰাত মোৰ ডাঙৰ বা এইটো মানে বৰ বেলেগ জেগাত আমাৰ ঘৰত আহি আছে, ৰাস্তাত লৈ মানে সিহঁতে দাও লাঠি লৈ সিহঁতে কোবাই আছে। তাৰপিছত শব্দ পাইহে আমি গ'লো, যোৱাৰ পিছত আমাক আক্ৰমণ কৰিব। কোনখিনি ঠাইত সংঘটিত হৈছিল ঘটনাটো? শিৱস্থান পাগালি। বাকী আপোনালোকৰ কেইজন মানুহক আক্ৰমণ কৰিছে? আমাৰ ৪-৫জন হৈছে, মানে আমি 3জন আহিছো আৰু দেউতাৰ হাত কাটিছে। দেউতাক লৈ আহিব পৰা নাই, আমাৰ অৱস্থা বেয়া আছিলে বেছি, সেইটো কাৰণে। আৰু এইটোৰ মূৰত কোবাইছে, এইজনৰ মূৰত কোবাইছে। নামকেইটা ক'ব নেকি? জাকিৰ হুছেইন, চিৰাজুল ইছলাম, আৰিফুল ইছলাম, আসৰ আলী আৰু আনোৱাৰকো কোবাইছে। কিন্তু 2জন আহিব পৰা নাই আৰু 3জন আহিছো ইয়াত। আৰক্ষীক খবৰ দিছে নাই? এতিয়া আমি ৰাতিপুৱা ডাইৰেক্ট চামগুৰি থানাত আহিছো। আহি আমি যে কালি যে এজাহাৰটো দিছিলো শিৱস্থান থানাত, এইটো আমি জেৰেক্স কপি দিছো। কৈছে যে সিহঁতে মানুহ বচাব লাগে, তহঁতে সোনকালে মেডিকেলত যা। পিছত শিৱস্থান এই চামগুৰিৰ পৰা মেডিকেলত পঠাই দিছে।